2026 বৰ্ষৰ মহাযুগৰ পৰিচালনাৰ কাৰণে আমাৰ কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ লগতে আমাৰ কামাখ্যাবাসী ৰাইজৰ সহযোগত অম্বুবাচী মেলা পৰিচালনা সমিতি এখন গঠন কৰি দিওঁ। আমি মেলা পৰিচালনা সমিতি আৰু কামাখ্যা দেৱৰ পৰিচালনা সমিতিয়ে সুকলমে পৰিচালনা কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি জনাবলৈ পাই সুখী হৈছোঁ। অহা 22 জুন তাৰিখে আমাৰ এইবেলিৰ অম্বুবাচী মহাযুগৰ প্ৰবৃত্তি হ'ব। ৰাতি 9:08:42 বজাত প্ৰবৃত্তি হ'ব। আমাৰ এটা পৰম্পৰা আছে, প্ৰবৃত্তিৰ পিছত 3 দিনলৈকে দেৱীৰ দুৱাৰ বন্ধ থাকে আৰু 3 দিনৰ পিছত অৰ্থাৎ চতুৰ্থ দিনা এইবেলি 26 তাৰিখে ৰাতিপুৱাই আমাৰ নিত্য পূজা লগতে দেৱীৰ স্নান পৰ্ব সমাপন কৰাৰ পিছত আমি তীৰ্থযাত্ৰীকৰণৰ দুৱাৰ পুনৰ মুকলি কৰি দিম। যিহেতুকে এই অম্বুবাচী মহাযুগত যথেষ্ট সংখ্যক ভক্ত, লাখ লাখ ভক্ত মা কামাখ্যাৰ দুৱাৰলৈকে আহে আৰু তেওঁলোকক আমি কি ধৰণে ব্যৱস্থাৱলী গ্ৰহণ কৰিব লাগে বা আমাৰ যিখিনি ব্যৱস্থাৱলী ইতিমধ্যে প্ৰস্তুত কৰি থৈছোঁ সেইখিনি আমি এতিয়া আপোনালোকক বিতংভাৱে জনাম। আৰু এই সময়ছোৱাত অৰ্থাৎ মন্দিৰ খোলাৰ পাছত আমি এইবেলিও 26 তাৰিখ আৰু 27 তাৰিখে কোনো ধৰণৰ VVIP দৰ্শনৰ ব্যৱস্থা নাথাকিব। আমাৰ যিটো নিয়মাৱলী অনুযায়ী 501 টকাৰ টিকেট সেইটো বন্ধ থাকিব। অকল সৰ্বসাধাৰণ যাত্ৰীয়ে আমাৰ বংশীবাগান ফিল্ডত, পশ্চিম চাইডৰ বংশীবাগানৰ ফিল্ডত তাতে আমাৰ টোকেন নাম্বাৰ টিকেট দিয়াৰ ব্যৱস্থা কৰিব আৰু তাৰ পৰা সংগ্ৰহ কৰি আহিয়ে তেওঁলোকে দৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। এই বিষয়বস্তুখিনি 26 তাৰিখ আৰু 27 তাৰিখৰ ক্ষেত্ৰত লাগু থাকিব আৰু 28 তাৰিখৰ পিছত আমি আমাৰ যিটো VVIP দৰ্শনৰ যিটো 501 টকাৰ টিকেট আমি মুকলি কৰি দিম। তাৰোপৰি আমাৰ 21 জুনৰ পৰা 30 জুনলৈকে ভিৰৰ প্ৰতি লক্ষ্য ৰাখি, যিহেতুকে অম্বুবাচী মহাযুগৰ আগত যথেষ্টখিনি ভক্ত ভিৰ হয়, ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আমি VVIP দৰ্শন ইতিমধ্যে আমি জিলা প্ৰশাসন পৰা আদি কৰি সচিবালয়, গভৰ্ণৰ হাউচ যিবিলাকৰ পৰা আমাৰ VVIP দৰ্শন কৰিবলৈ আহে তেওঁলোকক আমি ইতিমধ্যে পত্ৰযোগে জনাইছোঁ। 21 তাৰিখৰ পৰা 30 তাৰিখলৈকে VVIP দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব। আমি যিখিনি কাৰ্যসূচী হাতত লৈছোঁ এই মেলাখন পৰিচালনা কৰাৰ কাৰণে সেইখিনি বিতংভাৱে আমাৰ সৰুদলৈ আছে, তেখেতে আপোনালোকক বিতংভাৱে জনাব। অম্বুবাচী মহোৎসৱৰ সময়ত ল'ব লগা ব্যৱস্থাৱলী আমি যিবিলাক ব্যৱস্থা প্ৰস্তুত কৰিছোঁ। এইবেলি নীলাচল পাহাৰৰ আশে পাশে তীৰ্থযাত্ৰীৰ থকা খোৱাৰ ব্যৱস্থা নাথাকিব। লগতে কোনো ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ কৰিব নোৱাৰিব। কামাখ্যাৰ নামনিৰ পৰা অহা পথসমূহৰ লগতে মটৰ পথছোৱাৰ মাজে মাজে চিকিৎসা সেৱা, খোৱা পানী, জিৰণি চৰাৰ ব্যৱস্থা থাকিব। এইবাৰ অম্বুবাচীৰ সময়ত যাত্ৰীসকলে মন্দিৰ পৰিক্ৰমাৰ পাছত পূব দুৱাৰ হৈ গমন কৰাৰ ব্যৱস্থা থাকিব। আইন শৃংখলা ও তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ ব্যৱস্থাৰ বাবে দেৱালয়ৰ নিজা 120 জন স্থায়ী সুৰক্ষাকৰ্মী, 500 জন স্কাউট গাইড, 200 জন স্বেচ্ছাসেৱক, 250 জন অস্থায়ী সুৰক্ষাকৰ্মী নিয়োগ কৰা হ'ব। ইয়াৰ উপৰিও দেৱালয়ৰ চৌপাশে 500 CCTV কেমেৰা স্থাপন কৰা হৈছে। ইতিমধ্যে দেৱালয়ৰ নিজা 300 জন চাফাই কৰ্মীৰ উপৰিও 200 জন অস্থায়ী চাফাই কৰ্মী নিয়োগ কৰা হ'ব। 26 জুন তাৰিখে দেৱীৰ দৰ্শনৰ বাবে সমাবেত হোৱা দৰ্শনাৰ্থীৰ সুবিধাৰ্থে বংশীবাগানত অস্থায়ী জিৰণি চৰা, চিকিৎসা সেৱা, প্ৰস্ৰাৱগাৰ, খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে। উক্ত স্থানত 26-27 তাৰিখৰ দৰ্শনৰ ক্ষেত্ৰত ক্ৰমিক নম্বৰ টোকেন দিয়াৰ ব্যৱস্থা থাকিব। সেইদিনাৰ দৰ্শনৰ ব্যৱস্থাৰ কাৰণে টোকেন দিয়া যায়। অম্বুবাচী উপলক্ষে সেৱা আগবঢ়োৱা সংস্থাৰ সদস্যসকলৰ বাবে দেৱালয়ৰ তৰফৰ পৰা খাদ্যৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকে ইয়াতে সকলো ধৰণৰ খাদ্য সামগ্ৰী তেওঁলোকে পাব। যোৱা বছৰ হোৱা ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি নিশা 6 বজা পৰ্যন্তহে ভক্তসকলে নীলাচল পাহাৰৰ প্ৰৱেশ কৰিব পাৰিব। পুনৰ ৰাতিপুৱা 5 বজাৰ পৰা প্ৰৱেশ কৰিব পাৰিব। এই ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগিতা কামনা কৰা হয়।
এইটো এটা ডাঙৰ মানে সদায় প্ৰশ্ন আহি থাকে যে যেতিয়া 6 বজাৰ পিছত মানুহবিলাক যেতিয়া ৰৈ থাকে তেওঁলোকে আউজত আপত্তি কৰে, কিন্তু এইটো বুজিব লগা কথা যে যদি আমি 6 বজাত বন্ধ নকৰোঁ তেতিয়াহ'লে মন্দিৰ আমি 1, 2, 3টা বাজি যায়, তেতিয়া আমি চাফা কৰাৰ কাৰণে আমি সময় নাপাওঁ। আমি GMCও যেতিয়া চাফা কৰে গোটেই ৰাস্তাটো তেতিয়া এই সময়খিনি তেওঁলোকক লাগে, সদায় দিগদাৰী হয়। যোৱা কেইবা বছৰো যেতিয়া এনেকুৱা হৈছিল ৰাতি মানুহ আহি আছিল তেতিয়া বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ আমি। গতিকে সেইবাবে আমিও অনুৰোধ জনাইছিলোঁ আৰু তেওঁলোকেও বেয়া পাব নালাগে যিবিলাক 6 বজাৰ পিছত আহে, কাৰণ এইটো কৰিব লগা হৈছে ভক্তৰ কাৰণে। চাফ চাফাই যদি আমি কৰিব নোৱাৰোঁ, নেক্সট দিনা আকৌ 5 বজাৰ পিছত যিটো ভক্তৰ লাগি নিচিঙা ভিৰ হ'ব, সেইটোৰ কাৰণে আমাৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগে। সেইকাৰণে আমি এই 6 বাজিত বন্ধ কৰাটো ব্যৱস্থাটো আমি হাতত লৈছোঁ। যিহেতু দেৱালয়ৰ আশে পাশে জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা নাই, সেয়েহে পৰাপক্ষত ভক্তসকলে নিজৰ নিজৰ জোতা চেণ্ডেলবোৰ নামনি কামাখ্যাৰ উৰণীয়া সেতুৰ তলত ৰাখিহে পাহাৰত প্ৰৱেশ কৰে যেন, অন্যথা জোতা চেণ্ডেল ঘূৰাই নোপোৱাৰ বাবে দেৱালয় কৰ্তৃপক্ষ বা প্ৰশাসন জগৰীয়া নহ'ব। কাৰণ এইটো আপোনাৰ জোতা চেণ্ডেলৰ কথা আপোনালোকে জানেই, প্ৰত্যেকবাৰে হাজাৰ হাজাৰ জোতা চেণ্ডেল আপোনাৰ পেলাই দিয়া যায়। গতিকে আমিও নিবিচাৰোঁ যে ভক্তৰ এনেকুৱা ধৰণৰ এটা লছ হওক বা তেনেকুৱা ধৰণৰ এয়া হওক। গতিকে আমি বিচাৰোঁ যে সকলোৱে জোতা পিন্ধি নহাটোৱেই ভাল, আৰু সেইবাবে আমি কিছুমান যেনেকৈ আমাৰ বয়সস্থ মানুহ আছে বা বেবী আছে, ইনফেণ্ট আছে, বা তাৰপিছত আমাৰ গৰ্ভৱতী মহিলা আছে, তেওঁবিলাকক আমি জনাব বিচাৰোঁ যে তেওঁলোকে নাহিলেই ভাল, কাৰণ তাতে থাকিও ঘৰত থাকিও প্ৰাৰ্থনা কৰিলে মাৰ প্ৰাৰ্থনা শুনিব, আশীৰ্বাদ দিব। তেওঁলোকে যদি নহাকৈ থাকে খুবেই ভাল হয়। যিহেতুকে এটা ষ্টাম্পিডৰ নিচিনা চিটুৱেশ্যন হয়, এই চিটুৱেশ্যনত এই বয়সস্থ মানুহখিনি বহুত অসুবিধা হয়, তেওঁলোকে ওলাই যোৱাৰ কাৰণে বহুত অসুবিধা হয়। গতিকে তেওঁলোকে যদি নাহি তাতে ঘৰতে প্ৰাৰ্থনা কৰে খুব ভাল হয়। অম্বুবাচীৰ কেইদিনত কামাখ্যাৰ সমাগম হোৱা প্ৰচণ্ড ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কণ কণ শিশু, গৰ্ভৱতী মহিলা, বৃদ্ধ বা অসুস্থ ব্যক্তিক পৰাপক্ষত অহাৰ পৰা বিৰত থাকিবলৈ বিনম্ৰভাৱে অনুৰোধ জনায়। যিহেতু ধঁপাতমুক্ত অঞ্চল, সেয়ে এই ক্ষেত্ৰত পৰাপক্ষত কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন কৰি কামাখ্যা পাহাৰত উঠাৰ মানে যাতে নকৰে, কোনো যাতে মাদক দ্ৰব্য সেৱন কৰি কামাখ্যাত নুঠে, আৰু কোনো ধৰণৰ ধঁপাত জাতীয় বস্তু যাতে ব্যৱহাৰ নকৰে ইয়াতে। অম্বুবাচী মহাযুগৰ সময়ত তীৰ্থযাত্ৰী 24 ঘণ্টীয়া পানী যোগান, বিদ্যুৎ, স্বাস্থ্যসেৱা, শৌচালয়, চাফাই, নিৰাপত্তা পৰ্যাপ্ত পৰিমাণ ৰাখিবৰ বাবে প্ৰশাসনক অনুৰোধ জনোৱা হয়। গোটেই বস্তু যাতে পানী, বিদ্যুৎ যাতে 24 ঘণ্টাই যাতে আমাৰ ইয়াতে থাকে, তাৰ বাবে আমি প্ৰশাসনক অনুৰোধ জনালোঁ। নামনি কামাখ্যা গেটৰ পৰা ওপৰলৈ সম্পূৰ্ণ পথত কাৰ্পেট লগতে পানীৰ ব্যৱস্থা কৰা হৈছে। উক্ত ভক্তসকলে নামনি কামাখ্যাৰ পৰা ওপৰলৈ উঠি ত্ৰিনাথ মন্দিৰ হৈ নাহাৰবাৰী, বংশীবাগান হৈ মন্দিৰ চৌহদত প্ৰৱেশ কৰিব পাৰিব। আমাৰ যিটো ত্ৰিনাথ মন্দিৰ আছে, ত্ৰিনাথ মন্দিৰৰ পৰা বাওঁফালে সোমাই আহি বংশীবাগান হৈ পেলাই কামাখ্যা মন্দিৰত পশ্চিম গেটেৰে প্ৰৱেশ কৰিব, কৰি মন্দিৰ পৰিক্ৰমা কৰি আৰু পূবফালে ওলাই যাব। সেইটো আমাৰ ব্যৱস্থা ৰখা হৈছে। আৰু ৰাস্তা ৰাস্তা আমাৰ পানীৰ ষ্টল বনোৱা হৈছে, পানীৰ ষ্টলত তাতে পানীৰ ব্যৱস্থা থাকিব আৰু কাৰ্পেটিঙৰ ব্যৱস্থা কৰা হ'ব। কাৰ্পেটিঙৰ লগতে তাতে কাৰ্পেটিঙত গৰমৰ প্ৰতি লক্ষ্য ৰাখি তাতে কাৰ্পেটৰ ওপৰত পানীৰ ব্যৱস্থাও ৰখা হৈছে, যাতে পানী দি ঠাণ্ডা কৰি ৰখা হয় ৰাস্তাবিলাক। আৰু বাকী ভক্তগণে আগতে গম পাইছে, আগৰ আমাৰ দলৈ মহোদয়ে কৈছে মানে জোতা চেণ্ডেল পিন্ধি আহিব নোৱাৰে, তাৰে কাৰণে আমি অকণমান সেইখিনি ব্যৱস্থা ৰখা, মন্দিৰৰ পৰা ব্যৱস্থা ৰখা হৈছে।